ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ মাধৱপাৰা পঞ্চায়তৰ অন্তৰ্গত প্ৰমিলা জাৰণীত বৰপানী নদীৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ। বৰ্তমানে স্থানীয় কৃষিজীৱী ৰাইজে শালি খেতি ৰোৱাৰ পিছত বৰপানী নদীৰ মথাউৰিৰ খহনীয়াই কৃষিজীৱী ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। প্ৰমিলা জাৰণীৰ স্থানীয় ৰাইজে বিধায়ক শশীকান্ত দাসক এই বিষয়ে অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। মথাউৰিৰ সন্মুখত স্থানীয় লোকে আল্লাহ ভগৱানৰ ওচৰত এইদৰে কৰিছে দোৱা। ৰহা সমষ্টিৰ পৰা ৰাজনৈতিক জীৱনৰ পাতনি মেলি বৰ্তমান অসমৰ জলসম্পদ বিভাগৰ দায়িত্ব লোৱা পীযুষ হাজৰিকাক ভগ্ন মথাউৰিটোত গুৰুত্ব দিয়াৰ বাবে দোৱা কৰে স্থানীয় কৃষিজীৱী ৰাইজে। বৰপানী নদীৰ ভগ্ন মথাউৰিৰ মেৰামতিৰ কাম শীঘ্ৰে আৰম্ভ কৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজক উপকৃত কৰিবলৈ অনুৰোধ জনায় কৃষিজীৱী ৰাইজে। প্ৰমিলা জাৰণী গাঁৱৰ গৰুবাট মৌজাৰ প্ৰমিলা জাৰণী গাঁও, ইয়াতে প্ৰায় 1.5 কিলোমিটাৰ জেগা নদীৰ কেইবাজাগতো ছিগিছে। বৰ্তমান চাওক, এই ফ্লাডত যি অৱস্থা হৈছে, মানুহৰ ঘৰ দুৱাৰটো ক্ষতি বাতি গ'ল। এতিয়া শালি খেতি ৰুই আছে, এতিয়া যি অৱস্থাত নদী বহি গৈ আছে, ছাইডটো বহিছে, মাথাউৰি ছিগিছে। এতিয়া যদি এইখিনি মেৰামতি কৰা নাযায়, তে আমাৰ এই অঞ্চলৰ ৰাইজৰ কিন্তু বিৰাট দুৰ্দশাৰ সন্মুখীন হ'ব। গৰু ছাগলী লৈ বিপদত পৰিব। পানী অকণমান নদী বাঢ়িলেই পানী ওলাই যাব। তে বিধায়ক মহোদয়, ৰহা সমষ্টিৰ বিধায়ক মহোদয় এই বিষয়ে অৱগত কৰা হৈছে। তেওঁ ঘৰত গৈ আমি অৱগত কৰাইছোঁ। তেওঁ মানুহ পঠোৱাৰ কথা আছিলে, কিন্তু আজিলৈকে মানুহ কোনো অহা নাই। কিন্তু এতিয়া আমি ৰাইজ চৰম দুৰ্দশাত পৰি আছোঁ। যিয়ে নহওক, আপোনালোকে আমি জলসম্পদ বিভাগক অনুৰোধ কৰোঁ যাতে এই ছিগা জোখত যিকেইটাত ছিগা আছে, 3-4 জেগাত ছিগা আছে, ছিগাখিনি যাতে মেৰামতি কৰি এই অঞ্চলৰ ৰাইজক সকাহ দিয়ে, যাতে খেতিপথাৰ শালি খেতিটো যাতে কমচে কম আমি পাব পাৰোঁ ৰাইজে। এইখন হ'ল ৰহা সমষ্টিৰ প্ৰমিলা জাৰণী গাঁৱৰ মাথাউৰি। ইয়াত প্ৰায় 1.5 কিলোমিটাৰ ঠাইৰ তিনিখন ঠাইত মাথাউৰিটো ছিঙিছে। যিহেতু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াদেৱে আমাৰ ৰহা সমষ্টিৰ পৰাই তেখেতে ৰাজনীতিক কেৰিয়াৰটো আৰম্ভ কৰিছিলে। গতিকে আমি তেখেতক অনুৰোধ কৰিম যে তেখেতে নিশ্চয় আমাৰ এই প্ৰমিলা জাৰণীখনত অলপ চকু দি এই ভাঙা ঠাইডোখৰত মেৰামতি কৰি আমাৰ ৰাইজক যাতে উপকৃত কৰে যেন। আমি এতিয়াও তেখেতক ভাল পাওঁ, আগতে যেনেকৈ ভাল পাইছিলোঁ ঠিক এতিয়াও তেখেতক আমি ভাল পাওঁ আৰু ফিউচাৰতো তেখেতক তেনেকৈ আমি ভাল পায়ে যাম। কিন্তু আমাক যেনেকৈ হওক, যিকোনো হেৰিত আমাৰ যাতে এই ঠাইডোখৰত মেৰামতি কৰি দি আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজক যাতে কৃষিজীৱীসকল যিবিলাক ৰাইজ আছে তেওঁলোকক যাতে উপকৃত কৰে। কচুৱাৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।